মই কিয় ৰিজাইন দিলো আপোনালোকে নাজানে। মই কৈছিলো মই গৌৰৱ গগৈ মিটিঙত নাযাওঁ। পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰো। 2012 চনত তেতিয়া আমাক কি বনাই দিলে মেডিয়াই, দাদা বাহিনী, দাদা ব্ৰিগেড, মেডিয়াই বেটিং কৰিলে। কিন্তু তেতিয়াও ইছ্যুটো কি আছিলে, আমাক কেবিনেট মন্ত্ৰীসকলক গৌৰৱ গগৈৰ মিটিঙত যাব নিৰ্দেশ দিয়া হৈছিল। মই কিয় ৰিজাইন দিলো আপোনালোকে নাজানে। মই কৈছিলো মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ। অসমৰ কেবিনেট মন্ত্ৰীৰ এটা মৰ্যাদা আছে, মোৰ মিটিঙত গৌৰৱ গগৈ আহিব পাৰিব, মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ। মই মুখত তৰুণ গগৈক কৈছিলো যে ছাৰ মই এইটো কাম কৰিব নোৱাৰো, আপোনাৰ মিটিঙত যিমান যাব লাগে দিনে ৰাতিয়ে কাম কৰিম, কিন্তু আপোনাৰ ল'ৰাৰ মিটিঙত মই নাযাওঁ, কাৰণ মই সাংবিধানিক পদত আছো। বাকী মন্ত্ৰীবিলাকে যোৱা অভ্যাস কৰিলে, তাৰ পিছতেই গণ্ডগোল হ'ল। সেইকাৰণে কেতিয়াবা যেতিয়া মই কম, মই এইকাৰণে নকওঁ, তেতিয়া মানুহে ভাবিব যে কংগ্ৰেছ এৰি ইয়াৰ মনটো বেয়া লাগি আছে নেকি। কিন্তু ভগৱানে মোক বহুত দি দিলে কাৰণে এই কথাবিলাক মই মনত নেপেলাওঁ।